এতিয়াহে অকমান শান্তি পাইছো আৰু দেই গছজোপাৰ তললৈ আহি। সেইকাৰণেতো মানুহে গছ ৰুব লাগে। হে সূৰ্য দেৱতা, ইমান কিয় ৰ'দ দিছা? বৰ গৰম দেই। বৰষুণ দিলেও কেনিও ওলাব নোৱাৰি, গাঁৱৰ ৰাস্তা পদূলি বোকাই নধৰা হয়, যাব নোৱাৰি। ৰ'দ দিলেও শান্তি, মানুহৰ যে শান্তি নাই আৰু দেই। ভগৱান, কি কৰোঁ, উপায় নাই। অ' বাবা, বৰ গৰম লাগিছে, কি কৰোঁ ন এতিয়া? মই কি জানো তই কি কৰ, গৰম দিবই আৰু। ফেন চলি আছে ওপৰত, তলতে বহি থাক। অ' বাবা, আম আনি দিয়াগে না, বৰ আম খাবলৈ মন গৈছে মোৰ। হেই মই নোৱাৰো সেইবোৰ আম চাম আনি থাকিব, ইমান গৰমত মই ক'তো যাবলৈ নাই দেই। তুমি মানে বৰ এলেহুৱা দেই, বিচনাখনতে অকল শুই থাকা আৰু। মই বিকাই ওচৰলৈ যাওঁ, বিকাই আনি দিব ক'ৰবাৰ পৰা। চাবি য'ত ত'ত ঘূৰি নাথাকিবি, গৰমত বৰ সাপ ওলাই আকৌ। হ'ব। তই গেন্ধেলা ক'ত যাৱ ন? হেৰি বিকাই ওচৰলৈ যাওঁ আকৌ, ক'ৰবাত আম আছে নেকি পাৰিবলৈ কওঁগৈ বিকাইক। আম খাবলৈ বৰ মন গৈছে। হয় নেকি? মোৰো বৰ আম খাবলৈ মন গৈছে। এইবাৰ ময়ো এতিয়ালৈকে আম খোৱাই নাই নহয়। বৈ তেতিয়াহ'লে বিকাই ওচৰলৈ দুইটা যাওঁ। ব'ল ব'ল। গেন্ধেলা আৰু পলু, ইমান গৰমত কি হ'ল? মই দেখা নাই, গৰমত ভিতৰত থাকিব নোৱাৰি এই বাহিৰত গছৰ তলত ৰখি আছোহি। আমাৰো মানে গৰম উঠিছে, তথাপিতো আমি মানে আপোনাৰ ওচৰত কাম এটাত আহিছিলোঁ। কি কাম নো কোৱাচোন? হেৰি মানে আম খাবলৈ বৰ মন গৈছে। পাপাক ক'লো, পাপাই আকৌ গালিহে দিলে। সেইকাৰণে আপোনাৰ ওচৰলৈকে আহিলোঁ। ব'লক ক'ৰবাত আম বিচাৰি যাওঁ। ব'লক না দুইটাই ক'ৰবাত বিচাৰি যাওঁ। সেইটো কথা। মোৰো পিছে আম খাবলৈ বৰ মন গৈ আছিলে। এইবাৰ আম খোৱাও নাই এতিয়ালৈকে। এই লাঠিবুঢ়া তাতে আম এজোপা আছে, মিঠা আম এজোপা। বোলাচোন তালৈকে গৈ চাওঁ, দিয়ে নেকি বুঢ়াই। তোমালোক তিনিটা ইমান গৰমত ক'ত যোৱা? মইতো ঘৰত থাকিবই পৰা নাই, ইমান টিকা ফাটা গৰম মাৰিছে নহয়। মই এতিয়া এইফালে ওলাই যাওঁ। আমি মানে লাঠিবুঢ়াৰ ঘৰৰ পৰা আহোঁগৈ। ইহঁতকেইটাৰ বোলে বৰ আম খাবৰ মন গৈছে, সেইকাৰণে লাঠিবুঢ়াৰ ঘৰৰ পৰাই আহোঁগৈচোন। আম দুটামান খাবলৈ দিয়ে নেকি বা। হয় নেকি? যোৱা যোৱা যোৱা, সোনকালে যোৱা। মই গধূলিকে যাব লাগিব এপাকমান, বহুত দিন যোৱা নাই। তহঁতি কেইটা কি হ'ল ন আজি যে এইফালে ওলালেহি? ককা, আপোনাৰ ওচৰত মানে বস্তু এটা বিচাৰি আহিছিলোঁ। ইহঁতৰ দুটাক লাগে বোলে। কি বস্তুনো লাগে তহঁতক? মানে ককা, বৰ গৰম পৰিছে আৰু সেইকাৰণে মানে ইহঁতৰ বোলে বহুত গৰম লাগিছে আৰু সেইকাৰণে বোলে ইহঁতক আম খাবলৈ লাগে হেনো। ককা, আম কেইটামান দিয়ক না। দিম মইনো এতিয়া সেইবোৰ ক'ত খাব পাৰিম। মই বেকাকে আম গছবিলাক ৰুই থৈছিলোঁ কাৰণে তহঁতি এতিয়া খাবলৈ পাৰিছ। কথাটো বাৰু আপুনি ঠিকেই কৈছে ককা। সেইকাৰণে গছ মানুহে ৰুব লাগে। পিছে এটা কথা, তহঁতি আকৌ চব আম পাৰি নেপেলাবি। মই বেপাৰী এটা কৈ থোৱা আছে, সি কালিলৈ আহি আমবিলাক পাৰি লৈ যাবহি। হ'ব ককা, আমি কেইটামানহে পাৰিম। ব'লা গেন্ধেলা পলু, আমি বাৰীলৈ যাওঁ ব'লা। ব'লক। গেন্ধেলা, তুমি গছত উঠিব পাৰিবানে? মই নোৱাৰো নহয়, আপোনাক আকৌ সেইকাৰণে লৈ আহিছোঁ। কিনো কৰা তেতিয়াহ'লে তোমালোকে? ইমান পকা আম। মই পাৰি দিছোঁ, তোমালোকে আমবোৰ বুটলা। বন্ধুসকল, ভিডিঅ'টো আজিলৈ ইমানেই। ভিডিঅ'টো আপোনালোকৰ চাই কেনেকুৱা লাগে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদিহে ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেল যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বাই বাই।